প্ৰবল বৃষ্টিপাতত ম্লান হ'ব পূজাৰ আনন্দ। দুৰ্গা পূজাৰ সময়ছোৱাত অসমত প্ৰবল বৰষুণৰ আশংকা। এই আগজাননী ভাৰতীয় বতৰ বিজ্ঞান প্ৰতিষ্ঠানৰ। ইতিমধ্যেই বংগোপসাগৰৰ নিম্নচাপৰ কবলত পৰিছে উৰিষ্যা আৰু অন্ধ্ৰপ্ৰদেশ। প্ৰচণ্ড ঘূৰ্ণীবতাহ আৰু বৰষুণৰ কবলত দুয়োখন ৰাজ্য। ইতিমধ্যে উৰিষ্যা অন্ধ্ৰপ্ৰদেশত জাৰি কৰা হৈছে ৰেড এলাৰ্ট। প্ৰতি ঘণ্টাত 40ৰ পৰা 50 কিলোমিটাৰ বেগত অহা ধুমুহা অহাৰ আগজাননী দিয়াত আতংকিত উৰিষ্যা আৰু অন্ধ্ৰৰ বাসিন্দা। বংগোপসাগৰৰ নিম্নচাপে অসমকো প্ৰভাৱিত কৰিব। আগজাননী অনুসৰি পৰৱৰ্তী 10 দিনলৈ মেঘাচ্ছন্ন হৈ থাকিব অসমৰ আকাশ। ভাৰতীয় বতৰ বিজ্ঞান প্ৰতিষ্ঠানৰ আগলি বতৰা অনুসৰি অহা শুকুৰবাৰ, শনিবাৰ আৰু দেওবাৰে অসমত হ'ব প্ৰবল বৃষ্টিপাত। অৱশ্যে ষষ্ঠীৰ দিনা বতৰ আংশিক ডাৱৰীয়া হৈ থকাৰ বিপৰীতে সপ্তমী, অষ্টমীত বতৰ ফৰকাল থকাৰ সম্ভাৱনা আছে। আকৌ নৱমীৰ দিনা বৰষুণ দিয়াৰ সম্ভাৱনা 60% বুলি আগজাননী দিছে ভাৰতীয় বতৰ বিজ্ঞান প্ৰতিষ্ঠানে। বতৰ বিজ্ঞান প্ৰতিষ্ঠানৰ আগজাননী সত্য প্ৰমাণিত হ'লে পূজাৰ আনন্দ ম্লান হোৱাৰ আশংকাই অধিক। ব্যুৰ' ৰিপৰ্ট, প্ৰাগ নিউজ।